কিয় গাড়ী নিলিয়া 1 ঘণ্টামান হ'ল আখৰ কেইটা যতে যতে এক লাইন পঢ়িবা পাৰা নাই ইটা মুখৰ আগত এনকে দাঙি থাকিলে কি হ'ব নহয় ৰ পঢ়িবা টান পাইছো ভাগৱতৰ আখৰ গেলা ধকে পঢ়িবা পাৰো এই আখৰ গেলা সৰু না আইও নাইছপা নাজনা সতল বয়া এইবোৰ কাহিনী দেখি শুনি মানুহৰ মাজত এটা চেপা উত্তেজনা বিৰাজ কৰিছে গোষ্ঠীগত সংঘৰ্ষ হ'ব নালাগে তেই আমাৰ কটলা কুচি চানে নহয় হৰমায়া আমাৰ দেশৰ প্ৰতিখন গাঁৱৰ মানুহে এনেকে ক'লেই হ'ল যে আমাৰ গাঁৱত এইবোৰ হ'ব নোৱাৰে কিন্তু কথা হ'ল কি যিটো ঘটনা হৈছে অতি ঘৃণনীয় অতি অমানৱীয় এইবোৰ হ'ব নালাগে এইবোৰৰ আমি মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিব লাগে সেইটোহে মূল কথা সেই বীৰ শ্বহীদসকলৰ প্ৰতি সমবেদনা জনাই 1 মিনিট সময় মৌনতা অৱলম্বন কৰোৱা হওক যোৱা ৰাতি মাৰা গেছি শুনলো তো ৰবা মই কিন্তু সখান্তখানক জনাই দা কিন্তু ৰাতি আমাৰ গোটাইকেইটাৰ মাজত আলোচনা হৈছে কিহৰ আলোচনা হে যোৱা বছৰটোত আমাৰ গাঁৱৰ চেংৰা চলি 11টা মৰিল হয়তো দক বহু মানুহ মাৰা গেছি হে মানুহ গেলা জিউ গেলা কিবা পুঠি মাছো জিওৱান হৈছে থকে আমাৰ ডাঙৰ এটা মাৰা গেল না এই বুঢ়া মানুহৰ কথা কোৱা নাই হা চেংৰা চলিৰ কথা কৈছো পুৰা 11টা চেংৰা চলি মৰিল আমাৰ গাঁওখনত আজি তাই এই বাচ্চৰৰ এই অজিত শৰ্মাৰ তাকে যাম বিৰাট ভাল মানুহ দা অজিত শৰ্মা বুঝছ না তেওঁ কিবা ভাল বিধান দেই সেই বিধানখিনি মতে কিবা এই পূজা পাঠ কৰিব লাগিব আমাৰ ঘৰত পূজা পাতব এই কোৰ কি কথা কোৱা ঘৰত নহয় ৰাইজকলে লগ লাগি কৰিব তে আপনি বাচ্চৰাৰ অজিত দাতাক কিয় যায় জানা মানুহ বিধান ল'বা যাম মাই ডিয়াৰ আজি ব্যাপাৰ কি হ'ব ধৰ্মৰ নামত একদিন ক্ষতি হ'ব আর হা কি হা আকো নাই কি আকো নাই হা মুখখান দেখোন কিবা টেঙে দিলা কৰক যি কৰে কৰি থাকক হাও কি যি কৰে কৰি থাকক হা ধৰ্ম কৰে বোলে ধৰ্মকে কৰি থাকক কি যাতা কথা বক হা ধৰ্মৰ নামত মই একদিন ধৰ্মৰ নামত ক্ষতি কৰক মোৰ আকো হেৰি নাই কিন্তু কৰ্মকে ক্ষতি কৰে হে ব্যাপাৰখান আপোনাৰ কাৰণে কৰ্ম সেই কৰ্মখান কৰক তাতে আপুনি ধৰ্ম পাব মই মোৰ কবা লাগাটো কলো বাকি আপোনাৰ কথা কি ভাল দেখে আপুনি কৰি থাকক গুড মৰ্নিং স্যাৰ গুড মৰ্নিং মই আহিলো তই যা কিবা বিজি আছে নেকি হে স্যাৰ কচোন আজি এটা হিট নিউজ শুনলো সঁচা না মিছা কিহৰ হিট নিউজ মণ্ডল খুৰাই বোলে এটা চোৰাং মোবাইল হাত কৰিছিল হৰমাই বোলে থানাক মাতি পঠিয়াইছে হয় না মই নাজানো নহয় কেৰেপা কিন্তু এটা কথা জানো কেৰেপা কি তোৰ কথা মোৰ কথা তই হলি এটা মস্ত নিকাম্মা ৰাতিপুৱা খোৱাৰ পৰা উঠি গোটেই গাঁওখন তলৌকে ঘূৰি ফুৰিবি আৰু ঘূৰি ফুৰোঁতে তোৰ এটাই কাম সেইটো হ'ল পৰ চৰ্চা কৰা মণ্ডল খুৰাই চোৰাঙত পৰাই আপুনি লাজ পাইছে হয় না সেইকাৰণে আবুল তাবুল বকছি নাকি পাগলৰ লগত কথা পাতি কিবা লাভ আছে নেকি জোৰা পাভ জোৰা কিয় কেপা বা একেবাৰে হাঁহি আহিছ চাবি আকৌ হাঁহিতে বাগৰি পৰিবি নহয়ে মই তাৰ দোস্তিৰ কথা ভাবি আহিছো মণ্ডল খুৰা আৰু এই হিটছাৰো মণ্ডল খুৰাই চোৰাং জামেলাত পৰছি তাকে থানাত মাতি দিছিল হৰমায়াই সেইটো কথা সঁচা মিছা মই সুধোঁতে ছাৰ লাজ পাইছি আৰু মোক জাতা কৰি পঠাইছি ভাই জানো দে চব জানো মণ্ডল খুৰা জেংটো জানা তই যিমান জান তোতকৈ মই 4 গুণ বেছিকে জানো হৰমায়াক অলপ আগতে মই লগ পাই আহিছো বুজিছ নাই গতিকে তই আৰু ভোলাই অকণমান সাৱধানে থাকিবি এই ৰচোন আমি আৰু কিয় সাৱধানে থাকিব লাগিব নহয় হৰমায়াৰ বিষয়ে হেনো তহঁতে কিবা কিবি কৈছ সেইকাৰণে হৰমায়াৰ মূৰটো গৰম হৈ আছে তাৰোপৰি মণ্ডল দাই যদি কিনা ফোনটো তই আৰু ভোলাই চুৰ কৰা বুলি কৈ দিয়ে লেঠাই মৰিল আৰু চুৰ নকৰা বস্তু এটা চুৰ কৰা বুলি ক'লে কেনেকৈ হ'ব ক'ব নোৱাৰো ঐ সাপে কঁকালৰ কোব কেতিয়াও নাপাহৰে বুজিছা নাই আৰু মহন্তদাৰ বাৰীত যে সেইবোৰ উৰহি লাও বিলাহী এইবোৰ চিনচাপ নোহোৱাকৈয়ে কোনোবাই চুৰ কৰিলে সেইবিলাক কথাও আছেতো চাবি আকৌ মিছা কথা নকব হে আপুনি মোক একো কোৱা নাই হে তেৰিকা কি কথা কোৱা কিয় নকম মই তোমাক কেতিয়া কৈছিল হে তেৰি তুমি যে কালি ফাইলৰ কামত ব্যস্ত আছিলা তেতিয়া যে মই ক'লো আলি বেঞ্চত বহি আছিল মই আলিৰ কাষত তুমি টেবুলত
অ' হৰমেয়া বিলাহীৰ ফোনটো কোনোবাই চুৰ কৰি মণ্ডলত তাতে বিক্ৰী কৰিছি হা মণ্ডলক ফোনটো সিহঁতি মাতি পঠা নাকি এতিয়া ঐ হৰমেয়াই কি ক'লা কাই বুজিয়ে নাপলো মণ্ডলক মাতো নাকি এতিয়া বুলি ক'লাক দেখোন মাতক নামতে কিয়া আলি মেডাম ডেকাদাই কোৱা কথাটো সঁচানে কি হ'ল সঁচা দক মেডাম ক'লেই হ'ল কেতিয়াবা অন্যমনস্ক হৈ থাকোঁ ডেকাদা আৰু মাতিব নালাগে মানাও কৰিব নালাগে আহিলে মই কথা পাতিম মহন্ত দাৰ লগত কোনে তাৰ নাম নাজনো কাৰ নাম নাজানাই এই মণ্ডলৰ নাম নাজনো সি আমাক ফোন চুৰ কৰা বুলি কয় ক'ব পাৰে লাও হৰি চুৰ কৰা ৰহি ক'ব পাৰে মুঠে নকয় ক'ব পাৰে তাৰ তালু ঘূৰাই দিমে মই ৰ এইগিলাখান বেকাৰ টেনশ্যন কৰি লাভ নাই আকৌ চিন্তা কৰি লাভ নাই তোৰ নিজৰ যদি কিবা কাম আছে কামক যাগে যা আৰু যদি কাম নাই ঘৰত যাই ঘুমে থাকি আকৌ চিন্তা নাই মুঠে নাই ৰচোন ৰ 2-1 ঠিক যাওঁ যচোন অ'কে এই বাটচৰৰ অজিত শৰ্মাৰ তাকে যাওঁ কিয়া এই চাৰু তাৰপে কিবা এটা বিধান আনিব লাগে যে বিধান ধানৰ বিধান আমাৰ ঘৰত নাযাকে এভেইলেবল আছে পাগলা হৈছে না কিয়ে মোক ধানৰ বিধান কিয় লাগে তে কিহৰ বিধান লাগে তোক ধৰ্মৰ বিধান যচোন যো আহ এওঁ ঘৰত নাই তোমাকে বিচাৰি আহিছোঁ কিয় তোমাৰ লগত কথা এটা আছে মোৰো তোমাৰ লগত কোনো কথা নাই ঐ কিহত বেয়া পালা হে ইমান মই চোৰাং বস্তু কিনা বুলি তুমি হৰমাইক ফোন কৰা নাছিলা হৰমাইক মই কিয় ফোন কৰিম হে মিছা ক'ব নালাগে সৎ সাহস থাকিলে মানুহে সঁচা কথা ক'ব লাগে এই ৰাহুল আৰু সীতাৰামৰ ওচৰত মাছ কিনি থাকোঁতে তুমি হৰমাইলৈ কিয় ফোন কৰিছিলা সীতাৰামৰ তাত মাছ কিনি থাকোঁতে হৰমাইলৈ ফোন এতিয়া পাহৰ এক্টিং কৰিব নালাগে আচ্ছা মনত পৰিছে মানে কি হ'ল জানা মানে ভুলতে হৰমাই তাত ফোনটো লাগি গ'ল ভুলতে লাগিলে হয়নে তাৰমানে কি জানা মই হৰমোহনলৈ ফোন কৰিছিলোঁ লাগি গ'ল হৰমাই তাত আচ্ছা কোৱাচোন তোমাক এই কথাটো কোনে ক'লে নাটক কৰিব নালাগে হৰা নাটক এতিয়া জমিব উপভোগ কৰিব পাৰিবা ভালকে হৰমাই মোক এতিয়া থানালৈ মাতি পঠিয়াইছে তুমি মোক ভুল বুজিলা বুজিছা ইমান দিনে ভুলেই বুজি আছিলো এতিয়াহে আচলটো বুজিলো ঈশ্বৰে যে ইমানটো ৰক্ষা কৰিলে মোক হ'ব দিয়া ঠিক আছে তেতিয়াহ'লে গৈয়ে থাকোঁ খালি এটা কথা চোলাটো উল্টাকে পিন্ধি আছা ইচ্ছা কৰি পিন্ধিছো মোৰ চোলা মোৰ কথা জীৱনে উল্টা হৈ গ'ল চোলাৰ কথা ক'বলৈ আহিছে কি চব মানে টুনা কোৱা কথাটো হয় ভলাদা অন্দাৱে আমাৰ গাঁৱত 11টা চলি মৰিল এতিয়া বাচ্চৰক যাই কৰিম কি অজিত শৰ্মাক লগা লৰিম আৰু তেওঁ দিয়া বিধান মতে আমি পূজা পাঠ কৰি মই জানো কি জানে এনাহান কাণ্ড এটা বেলচৰতে হৈছিল তিতে নৱগ্ৰহৰ পূজা আৰু কালী পূজাৰ বিধান দিছিল আমাকো সেইটো কৰিব দিব হয় না দিবা পাৰে দিলি গাঁৱৰ মানুহ লগ লাগি পেলাই পল্লী হল পূজাখান এনাহান পূজাখান ইতানে মাইলকুচিতো কৰছি আমাৰ এই গোস্বামী দাহতে কৰছি আমিও পূজা কৰিব লাগিব কিন্তু পইচা পাবি ক'ত ৰাইজে নখ জকৰিলি হৈ যাব নখ জাকৰিলে কি হ'ব পকেট জাকৰিব লাগিব কিন্তু এটা কথা নহয় ভলাদা আমাৰ গাঁৱত যি চলি গেলা মাৰা গেছি তাৰে দেখ 6টা চলি মাল খাই মাৰা গেছি পূজা কৰি কি হ'ব এই শুন ভক্তি সহকাৰে পূজাখান কৰ কালি মাইটো এতিয়া আৰু লিভা চিভা ৰিপেয়াৰিং কৰিব নাহে হলিও কালিমাক যদি আমি পূজাখান কৰোঁ ভৱিষ্যতে যাতে এনাই নহয় কিবা এটা সুমতি দিব আমাক যাওঁ না আহ মোহন দাদা আপুনি কথাষাৰ ইমান চিৰিয়াছলি কিয় লৈছে মই ভাবি পোৱা নাই শুনক ডেকাদাই মোক চোৰাং মোবাইলটোৰ কথা কৈছে সেয়া যে আপুনি কিনা বুলি ক'লে মই বুজি নাপালোঁ বয়া ভাবত নলবদক মোবাইলটো কোনি বেচলাক আপুনি তো আকৌ গমেই নাপলাক নামটো নাজানিলো নহয় দেখিলে কিন্তু চিনি পাম এনাই বস্তু কিনবাই নালাগে বান্দাৰ
বেছি বকি নাথাকিবি দে যা চাহ আনগে যা মণ্ডল বাবু চোৰাং বস্তু কিনবাই নালগিছিল মস্ত ডাঙৰ ভুল কৰিছে আলি হৈ এখনি মই কোৱা কথা নহয় মেডাম ডেকাদাই মোক কোৱা কথা মই মণ্ডল বাবুক ক'লো কি ভুল কৰিলো মই তুমি চাহ না গৈ যোৱা এবাৰ হ'ব দিয়ক মোৰে ভুল হৈছে এতিয়া মই কি কৰিব লাগে হয়তো কওক ফোনটো থৈ যাওক থানাত দুটা ফোন হেৰুৱা বুলি এজাহাৰ দিয়া আছে খবৰ খাতি কৰি আপোনাক জনাম দিয়ক হে বৌ এ বৌ শুনছো কি কবি তই আৰু মোক মাজনীতো আজি মোক দিয়া নাই তোক নেদলিও আকৌ লোকচান নাই মই যি 10টা কাৰ্গবি কিনি দিছো মাজনী তোক থেংকু দিছি দে থেংকু দিলে কি হ'ব থেংকু দিলে মই টাকা 10টা ঘূৰে পাম নেকি কিয়া ইমান কিহৰ কাজিয়া লাগছি ক'ত কাজিয়া কৰা দেখা পালা হে কিবা আমি কথা পাতি আছো নহয় ৰ'বা তোনা যেনকে আটা আকাশ্য ডাঙৰ ডাঙৰকে মই বোলো কাজিয়াই লাগিল নেকি আমি যেনকে কথা পাতো হেনকে কথা পাতিম সেইটো আমাৰ ইচ্ছা আমাৰ কথাত কায়ো মাত দিবা নালগে হে বৌ শুনচোন তই নামাতপে মোক দেখছো না বইয়া পালাক তাই মোক বিনা দোষত কাজিয়া খান কিহৰ মাথা চাথা নষ্ট নকৰবা দে এনে মাথা গৰম হৈ আছে কাজিয়া খান কিহৰ তাৰমানে মহন্ততাই আপোনাক বেয়া পাইছে জীৱনৰ কাৰণে বেয়া পালে আগতেও তেনেকুৱা হৈছিল এবাৰ এনেকুৱা হৈ পেলাই আপোনাৰ বহু বছৰ মাতবোল বন্ধে আছিল সেইটোকে আকৌ ৰিপিট হ'ব বুলি মই ভবা নাছিলোঁ নাই নাই 2 দিনতে ঠিক হৈ যাব মহন্ততাই যেতিয়া সকলো কথাখিনি বুজি পাব তেতিয়া নিজে আহিব ক'লে আহিব আপোনাৰ ইয়ালৈ আহিব চৰি দুচ তোমালোকে মানে সুখ পাব পৰা কাম ভাড়া হৰমাই নকৰিলে আৰু ময়ো থাকিব নোৱাৰিলোঁ মানে কি আৰু হৰমাইতো মোক লকআপত থ'ব নোৱাৰিলে আৰু ময়ো নাথাকিলোঁ মানে লকআপত থাকিলেতো তোমালোকে যথেষ্ট আনন্দিত হ'লাহেঁতেন চৰি সেই সুখখন তোমালোকক মই দিব নোৱাৰিলোঁ এতিয়া সেই ওপৰৰ ওচৰত প্ৰাৰ্থনা কৰা ভৱিষ্যতে যাতে মই লকআপলৈ যাওঁ তোমালোকে সুখ পোৱা চুতীয়া বেষ্ট অফ লাক দেখিলে চুতীয়া মোক প্ৰত্যাহ্বান জনাবলৈ আহিছে নাই 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 এই 2 দিনতে চব পাহৰি যাব তেওঁহে পাহৰিব মই নাপাহৰোঁ নহয় এই বাচ্চৰক যোৱাৰ আগে আগে বুজছ না মই তামোল চামোল কিনি থৈছোঁ দে এতিয়া বেপাৰক যাই পেলাই তামোলখিনি বেছি এলি হ'ল বেপাৰৰ কাম মুঠতে মই পিছফালে নথওঁ বুজছ না জানটো ৰিয়া আজি সেই অজিত শৰ্মাৰ তাকে যাই পেলাই বিৰাট ভাল লাগিছে জানো না 2টা চলি চাকৰি পালাক জানো না ভাল মানুহ না ভাল হৈছে না এতিয়া নিজৰ ভালটো কৰক বেপাৰক যাক এইগিলা কথাটো মোৰ মস্ত খং উঠে জানো না বেপাৰক যোৱাৰ কথা ক'লে আপোনাৰ খং উঠে খং উঠলেও মই কম হে মুঠে নকবা আকৌ কিয় নকম হে বেপাৰক নেগেলি ঘৰখনত পইচা নহা হ'ব তাৰপিছত ঘৰ নচলা হ'ব কিবা লাগে বুলি ক'লেও জেকৰা মাৰি উঠবো সেই ধৰিয়ে মই কওঁ এটা কথা মনত ৰাখবো দক মাই ডিয়াৰ বাচি থাকাক গেলি মোৰ এই মুখখন বন্ধ নহৱে চুৰ কৰি হ'লেও তহঁতক খোৱাবাহে লাগে এই মণ্ডল খুৰা তোৰ ঘৰত কাম কৰি খাম যাক আপোনাৰ সেই চুৰ কৰা চাউলৰ ভাত মই নাখাওঁ আচ্ছা তাৰ মানে এতিয়া আমাৰ গাঁৱতো সেইখন গাঁৱত হৰদৰে গহপাত কালী পূজা হ'ব সেইখন পূজাক গৈছিলোঁ বিৰাট ডাঙৰ পূজা অখণ্ডই পূজা কৰিছিল গোস্বামীদা গোটেই আমাৰ ভাল মানুহ আছিল দে তাতে মানুহ মাতদাৰ কৰি দিবি এখন গাঁৱত কি চব বেয়া মানুহ আছে নেকি ইমান এটা যি হেণ্ডচাম বয় এখন গাঁৱত আছে তই কি দেখা নাই মই সেইটো কথা কোৱা নাই ঐ ইমান ডাঙৰ পূজা এখন তই মই ভোলা দা খেৰপা দাই পাতমা নৰো দে কিয় নৰো দে ইতে হ'ব কেইতে হ'ব যদি মণ্ডল খুৰা হেড ছাৰ চুতীয়া ছাৰ গোটেই মাখাই যদি আগভাগ লয় ইতে হ'ব আগভাগ ল'ব না মই কেনেকৈ জানো অন্দা হৈ তই কি জানা এটা কথাই জানো এটা ঘৰত আমাৰ লাইটৰ কাম আছে জল কনকিৰ কুবুদ্ধিমতে বৰিত তাৰ পেৰে 10টা কানি সুচেনত তাৰ পেৰে ওলকবি কিনি মাজনিক দিলো থেংকু বুলি কৈ কাম শেষ কৰিলা হ'ব
হে বহিয়া নাপি ৰচোন 10 টাকাটো মই দিম দে তই ক'ৰ পেৰে দিবি মোৰ তাৰে পৰা দিম দে কিয় ল'মে মই তোৰ তাৰে পেৰে 10 টাকা বৰা কেনেকে ঘূৰে দিবি বৰি মোক নাহা দিও হাতলি কি কৰবি দুটা চিংৰা খোৱা বুলি কম দে হ'ব দে এই সুচেনৰ তাৰে পৰা কবি কিনি আনি মাজনীক দিয়াৰ ঘটনাটো নকবি কিন্তু তই নকবি পানে বকলি এটা দিওঁতে 500 টাকা দিছিলে তোক যে 100 টাকা নেদব মই ভাবাই নাছিলো ইবাৰৰ পৰা আহিলি হে ভুজলুক এটাও নিদো শুনলি ইতা অ কেৰবাদা ঐ ৰ যাই আছো আহিছে কি ক'ৰ পৰা আহিলি এই পৰেশ কাকতিত তাতে কাম আছিল হা কৰিলি নাকি কৰবা যাওঁ ঘৰত মানুহ নাই তই থাক একটাৰ পৰা আহিম ৰ ক'ত যাবা হা ক'ত যাব হা কিয় বাৰে বাৰে সুধি থাকা পইচা দিবা নাযাম নহয় আহিম একটাৰ পৰাই তে যাওঁ জ্বলা দেৰি কৰি কি লাভ যাম ৰ এই ভোলা অহা কথা আছিল ভোলা দেউ যাব আহি পালি যাম ৰ যাম বুলি কৈছে যেতিয়া অন্দা হৈ আহিব আহিবাও পাৰে নাহিবাও পাৰে ভোলাদাৰ টাইমৰ কোনো ভেলুৱেই নাই আকলাই ভোলাদাৰ কথা কিয় কৈছা আমাৰ বহুত মানুহ আছে যি টাইমৰ ভেলু নাজানে যেনে এই এক চৰ মাৰি ও কিয়ে বাপা ৰবা কেৰপাৰ কাৰণে আনা কাটা বুবা দিছ ও ৰাধেশ্বৰীক কৈছিলো ৰ কিবা কৰে কালি যাই পেলাই হাক দি আহিবা কিয় কেৰপা যেংকি আছে সেংকে ভালে আছে সি বিয়া বাৰু কৰবা নালগে কিয় কেৰপাৰ দৰে নিষ্কৰ্মা এটা বিয়া কৰলি গোটাই জীৱনটো তিৰিৰ গালি খাই থাকোঁতে যাব তাৰ বিয়া বাৰু কৰিলে কামত ধৰব কেৰপা বৰ বয়াকে বহি গেলা সি আৰু জিন্দগীত আকৌ কাম কৰবা নোৱাৰে আৰু জিঅ' এটা হাতৰ বিদ্যা আছিল সেইটোও কৰবা নোৱাৰা হৈছে কি জীৱনত একো কাম কৰবা নৰিহে নৰেতো দেখা নাই বহতে বহতে কেনে গাইৰা হান হৈ গৈছি সিদিনা 2 খোজমান দিয়ে গোটাই ফোফে মৰে হাতৰ বিদ্যা বুলি চুৰি বিদ্যাটো আছিল গা ভাৰী হৈ গৈছি না সেইটো এতিয়া কৰবা নোৱাৰা হৈছি হে ভলা তোৰ হৈছি কিয়ে তই কিয় এনেকে কেৰপাক দেখবা নৰা হৈছা ধেত তেৰিকা পেহী তুমি হ'ব দে ভলা মোৰ আৰু বুজবা বাকী নাই নিজে বিয়া বাৰু কৰি সংসাৰ কৰি উদি হৈছা ইতা কেৰপাই বিয়াখন কৰবা ওলছি কিয় এনেকে ধৰফৰে চটপটে মোৰ বাধচ্ছা ই বুঢ়ী তাতকে তই আৰু কি ভালকে ভাববি কেৰপাৰ ভালত ধৰি কথাখিনি কৈছিলো কি বা ভালৰ কাৰণে কলি মোৰ দৰে কৰ্মী মানুহ এটাই একদিন যদি মই বেপাৰক নাযাওঁ তেনেহ'লে মোক মালতী দিনটো এটি গালি পাতি থাকে কেৰপাৰ দৰে নিষ্কৰ্মা এটা বিয়া কৰলি গোটাই জীৱনটো হে চকুলৈ দি বাট নেটকা হ'ব তাৰ ভালত ধৰি কৈছিলো ভাল বুলি বয়া হৈ তাতকে নকওঁ বাপ্পা অলপ কেৰপাৰ ভাল দেখবা নৰি ছোৱালী দেখিলেই পচন্দ লাগি যায় বিয়া বিয়া বুলি বয়স দিলে ভাতি হুমৰ জৈ কপালত নাই বৰলাকাই আমাৰ বৰলাকাই আমাৰ বৰলাকাই